27 কোটি টকা হাইজেক কৰিলে সিৰাজুল ইছলামে। সিৰাজুলক গ্ৰেপ্তাৰ কৰিবলৈ কেৰেলাৰ পৰা আহিল আৰক্ষী। সিৰাজুলৰ কান্দই হতবম্ব কৰিব। মন কৰক 27 লাখ টকীয়া এই বিলাসী বাহনখন। চাওক লাহৰি ঘাটৰ সিৰাজুলৰ ঘৰ। এতিয়া শুনক সিৰাজুলৰ কান্দ। ঘৰতেই বহি বহি সিৰাজুলে কেৰেলাৰ ফেডাৰেল বেংকৰ পৰা 27 কোটি টকা লুণ্ঠন কৰে। দেখাত তেনেই সাধাৰণ সিৰাজুল, কিন্তু স্থান কুখ্যাত সাইবাৰ অপৰাধীৰ তালিকাত। ফেডাৰেল বেংকৰ কেৰেলাৰ ফেডাৰেল বেংকৰ এটা ব্ৰাঞ্চৰ পৰা 27 ক্ৰ'ৰ্ছৰ ট্ৰেনজেকশ্যন হৈছে। আৰু কেনেকৈ হৈছে ট্ৰেনজেকশ্যনটো বিভিন্ন মানুহৰ ভাল চিভিল স্ক'ৰ চাই তেওঁলোকে পেন নাম্বাৰ লৈছে। সেইখিনি তেওঁলোকে পেন কাৰ্ডটো ফ্ৰড কৰি পেলাই বনাইছে। চিমিলাৰলি আধাৰ কাৰ্ড বনাইছে আৰু ফেডাৰেল বেংক, HDFC বেংক, বিভিন্ন ব্ৰাঞ্চৰ পৰা বেংকৰ পৰা লোন লৈছে। টোটেল 27 ক্ৰ'ৰ্ছ। আৰু সিৰাজুল ইছলামৰ একাউণ্টৰ পৰা টোটেল 4 কোটি ট্ৰেনজেকশ্যন হৈছে। তো সেইখিনি ডকুমেণ্টাৰী যিখিনি এভিডেঞ্চ, ডিজিটেল এভিডেঞ্চ তেওঁলোকে লৈ আনিছে। আমি চালোঁ হয় জেনুইন কেছ, গতিকে সেইকাৰণে তেওঁলোকক কালিৰ পৰা 2 দিন ইয়াতে আছে। আমি তাক আজি কৰা। একচুৱেলি সিৰাজুল ইছলামৰ বহুতখিনি প্ৰপাৰ্টি আছে। চাইবাৰ কৰি যথেষ্টখিনি প্ৰপাৰ্টি বনাইছে। আপোনালোকে নিজে দেখিছে, ঘৰটোলৈ গ'লে আপোনালোকে ইমান ধুনীয়া ঘৰ মানে য'তে দেখিবলৈ পোৱা নাযায়। আৰু লগতে তেওঁ এখন এইটো ফাৰ্ম আছে। ডেইলি প্ৰায় 4-5 হাজাৰ টকা আণ্ডা ওলায়। তাৰ এটা ফাৰ্ম আছে। ৰাতিপুৱা ফাৰ্মত আহোঁতে আমি আমাৰ চ'ৰ্চৰ মাধ্যমেৰে তেওঁক কৰায়ত্ব কৰা গৈছে। কিবা জব্দ কৰিছে নেকি? জব্দ প্ৰসংগত বৰ্তমানলৈকে আমি তেওঁ ঘৰত গ'লোঁ, হাউচ চাৰ্চ কৰিলোঁ। যিখিনি ইনক্ৰিমিনেটিং মেটেৰিয়েল পোৱা গৈছে সেইখিনি চিজ কৰা গৈছে। তেওঁ এখন আমি 22-25 লাখ টকীয়া গাড়ী এখন পাইছোঁ। সেইখিনি আমি কেৰেলা পুলিচৰ লগত আলোচনা কৰি আইনী প্ৰক্ৰিয়াৰে আমাৰ SP ছাৰ, ক্ৰাইম ছাৰ তেওঁলোকৰ লগত আলোচনা কৰি তেওঁক এই বিষয়টোৰ ওপৰত সিদ্ধান্ত লোৱা যাব। আৰু এইখিনিতে মই আপোনালোকক সকলোৰে আগত বোৱালগুৰি, লাহৰিঘাট বা এই অঞ্চলৰ যিমানখিনি চাইবাৰ ক্ৰিমিনেল, আজি নতুন চাইবাৰ ক্ৰিমিনেল নে পুৰণা চাইবাৰ ক্ৰিমিনেল সেইটো মেটাৰ নহয়। বহুতে ভাবি আছে আমি আগতে চাইবাৰ ক্ৰাইম কৰিলোঁ, বহুত টকা এতিয়া আমি পুলিচে নধৰে। তেনেকৈ কোনো হ'ব নোৱাৰে। ডিজিটেল এভিডেঞ্চ, ডিজিটেল যিটো চেইন, সেইটো ইৰেজ কৰাটো ইজি নহয়। গতিকে আমি সকলোকে সতৰ্কবাণী শুনাই দিছোঁ। মাননীয় SP ছাৰে এতিয়া ক'লে, অসম জিলাৰ SP হিচাপেও মই সকলোকে এইটো আহ্বান জনাইছোঁ আৰু এটা ষ্ট্ৰিক্টলি ৱাৰ্ণ কৰিব বিচাৰিছোঁ যে নতুন পুৰণি বুলি কোনো কথা নাই। যোনে চাইবাৰ ক্ৰাইম কৰি অজস্ৰ ধন সম্পত্তি কৰিছে, আমি সকলোখিনি বাজেয়াপ্ত কৰি ব্যৱস্থা কৰা যাব আইনী মাধ্যমেৰে। গতিকে সকলোকে এইটো ষ্ট্ৰিক্টলি ৱাৰ্ণ কৰি দিয়া গৈছে যাতে তেওঁলোকে এইটো ভুলতো ভাবিব নালাগে যে আমি আগতে চাইবাৰ কৰিলোঁ, এতিয়া ইয়াত খোল্লম খোলা ঘূৰি থাকিব। তেনেকুৱা নহয়। প্ৰত্যেকজন চাইবাৰ ক্ৰিমিনেলকে আমি আইনৰ আওতালৈ আনিম আৰু দোষীক আমি যেনেধৰণে শাস্তি দিব লাগে তেনেধৰণে শাস্তি দিয়া যাব। লাহৰিঘাট লেংৰিবৰী চহৰীয়া গাঁৱৰ চাইবাৰ অপৰাধী সিৰাজে নিজৰ একাউণ্টেৰে 4 কোটি টকাৰ ট্ৰানজেকশ্যন কৰিছিল। ब्रांच पुलिस स्टेशन का हमारे इंस्पेक्टर साहब है, हम सब इंस्पेक्टर, और हम 4 आदमी उधर से आया था। 2 दिन से इधर असम में मेरे गाँव में था। इधर आके हम CDSP साहब से मिला और पुलिस स्टेशन सब इंस्पेक्टर उससे भी जाके मिला और उसका पूरा सपोर्ट से आज हमने इसका साइबर क्राइम का अपराधी को आज इधर अरेस्ट किया है। अभी बाकी इसका प्रोसीडिंग्स हो रहा है। किस अपराध में कितना ट्रांजैक्शन हुआ है साइबर पर? इधर केरला का फेडरल बैंक का एक बैंक है, उधर केरला फेडरल बैंक, उसका हेड ऑफिस आलुवा है एर्नाकुलम में। उसका एक स्कैपिया अकाउंट है, स्कैपिया का एप्लीकेशन है। स्कैपिया एप्लीकेशन थ्रू इन लोगों ने 27 करोड़ रुपीस, टोटल 27 करोड़ रुपीस हाईजैक किया है। केस तो फेडरल बैंक का पिटीशन से केस लिया गया है। उधर केरला क्राइम 392/24 है, 2024 का केस है। उसका इन्वेस्टिगेशन में हम देखा तो ये इसका मेन अक्यूज है तो सिराजुल इस्लाम। उसको हमारे उसका अकाउंट डिटेल्स और उसका बाकी सब डिजिटल डिटेल्स लिया तो मेन अक्यूज हुए। सिर्फ इसका अकाउंट से 4 करोड़ रुपए से ज्यादा ट्रांसैक्शन हुआ है। उसी एविडेंस के साथ इधर आया था, CDSP साहब से मिला था। सारी इसका डायरेक्शन से हम स्टेशन में गया, ऐसे हिसाब से मिला। उसका सब पूरा सपोर्ट से आज उसको अरेस्ट किया है। तो बाकी उसका घर में जाके क्या बोलते हैं सर्च किया तो उसका एक 27 लाख रुपीस वाला एक कार मिला है और बाकी डिटेल्स हम देख रहे हैं।
उसका जो प्रॉपर्टी है क्या होगा? उसका प्रॉपर्टी के बारे में हमें ज्यादा करना पड़ेगा। इसका प्रॉपर्टी क्या किस में यूज हुआ है, वो कुछ लैंड लिया है, कुछ बनाया है या कुछ परचेज किया है, ये सब बात में देखेगा। इन्वेस्टिगेशन साइड में वो सब हो जाएगा। লাহৰীঘাট সমজিলাৰ আৰক্ষী অধীক্ষক দিগন্ত বৰুৱাৰ সহযোগত কেৰালা আৰক্ষীৰ এটি দলে কুখ্যাত চাইবাৰ অপৰাধী সিৰাজুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এতিয়া চাওক, কেৰেলাৰ পৰা তেওঁলোক আহি পাইছে, কেৰেলাৰ মানুহকো তেওঁলোকে এৰি নাই দিয়া। গতিকে চাইবাৰ ক্ৰাইমে কেৱল অকল লাহৰীঘাটৰ মানুহে যে লাহৰীঘাটৰ মানুহকে ভিক্টিম কৰিব তেনেকুৱাটো নহয়। ভাৰতৰ বিভিন্ন জেগা, পৃথিৱীৰ বিভিন্ন জেগা মানুহক ফৰ্ড ফৰ্জাৰী কৰি পেলাই তেওঁলোকৰ ধন আনি তেওঁলোকে ব্যক্তিগত যিবিলাক সা সুবিধাৰ কাৰণে লাখবিলাসী জীৱন কাৰণে তেওঁলোকে অপব্যৱহাৰ কৰিছে। গতিকে তেনে চাইবাৰ ক্ৰিমিনেলক আমি কোনো কাৰণতে সাৰি যাব নিদিওঁ, আইনৰ মাজলৈ আনিম আৰু দোষীক শাস্তি দিয়া যাব আইনৰ মাধ্যমেৰে। ধন্যবাদ। মইৰাবাৰীৰ পৰা মুস্তাহিদুল ইছলামৰ ৰিপৰ্ট, টাইম 8।